Hello students, বহুতো ছাত্ৰ ছাত্ৰী এটো কোৱেশ্চন আছিলে যে আমি মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এক্সামত আমি কি পেন ইউজ কৰিব পাৰিম আমি ব্ল্যাক ইউজ কৰিম নে ব্লু পেন ইউজ কৰিম তো এই কথাখিনি আমি আজি ডিসকাস কৰিম এটো ভিডিওটোত আৰু লগতে পেন সম্বন্ধীয় কিছুমান কথা আমি যিবিলাক আমি কথা আমি হয়তো ইগনোৰ কৰো কিন্তু পৰীক্ষাত কিন্তু হেবিলাক কথা আমাৰ বেছিকৈ ইফেক্ট কৰে এটা পেইনে তোমালোকৰ পৰীক্ষা বেয়া কৰিব পাৰে তো আমি তাৰ বাবে কি কৰিব লাগিব কি আমি সাৱধানতা ল'ব লাগিব আগতে হেখিনি কথা ডিসকাস কৰিম তেন্তে ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে ডিসকাস কৰিছো যে আমি মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এক্সামত আমি কি পেন ইউজ কৰিম এতিয়া আমি আগৰ যোৱা কি বছৰ আমি যদি চাও আমাৰ মেট্ৰিকত কিন্তু ব্ল্যাক পেন ইউজ কৰিব দিছিলে কিন্তু এইবাৰ যদি আমি মাৰ্কশিট খিনি চাও বা আমাৰ ওএমআৰ শিটৰ ওপৰত যদি লিখা চাও তাত কি আছে ব্ল্যাক বা ব্লু যিকোনো এটা ইউজ কৰিলেই হ'ব আৰু মানে যিকোনো আমি ওএমআৰ শিটটো একে হ'ব বা এডমিটখনতো লিখা আছে এবাৰ ব্ল্যাক বা ব্লু যিকোনো এটা ইউজ কৰিব দিছে আমি যে হায়াৰ সেকেন্ডাৰী কথা কও তাত কিন্তু স্পষ্টকৈ লিখা নাই যে কি পেন ইউজ কৰিব লাগে তো তোমালোকেও হায়াৰ সেকেন্ডাৰী সকলক কৈছো যে তোমালোকেও ব্ল্যাক বা ব্লু পেন ইউজ কৰিব পাৰা কোনো প্ৰবলেম নাই এতিয়া তাতে মই এটা এডভাইস কৰিম ইয়াতে তোমালোকে ব্ল্যাক লোৱা বা ব্লু লোৱা ব্ল্যাকটো বাৰু ডাৰ্কে থাকে কিন্তু ব্লু ললে লাইট ব্লুটো ইউজ নকৰিবা তোমালোকে ডাৰ্ক ব্লুটো ইউজ কৰিবা এতিয়া যিসকলে ধৰা আমাৰ ওএমআৰ শিট ফিল আপ কৰিব তেওঁলোকে কি কৰিব লাগিব ডাৰ্ক ব্লু বা ব্ল্যাক দি ফিল আপ কৰিবা মানে কি হয় আমি যদি লাইট ব্লুটো লও কিতাবা কি হয় আখৰখিনি স্পষ্ট নহয় বা বহুতে বহিখন চাওতে অলপ দিগদাৰ পায় গতিকে তোমালোকক মই এটো এডভাইস কৰিম যে তোমালোকে ডাৰ্ক ব্লু পেন ইউজ কৰিবা এতিয়া আহিছো নেক্সট আৰু এটা কথা লৈ যে বহুতো ছাত্ৰ ছাত্ৰী যেহেতু এতিয়া বৰ্তমান কি হ'ব আমাৰ এক্সাম আহি আছে বহুতে কি কৰিব বহুতো ঘৰত আলহী আহিব ধৰা বহুতে কি কৰিব পেন গিফট কৰিব বহুতে কি কৰে ভাল ভাল পেন বিলাক কি কৰে তেওঁলোকে খাসি থয় হাসাৰ পিছত কি কৰে এক্সামৰ দিনাখন তেওঁলোকে সেই পেন বিলাক ভাল ভাল পেন খিনি উলাই লৈ যায় এতিয়া আৰু কি হয় বহুতৰ হেতু দেখিছো যে বহুতে কি কৰে পেন খিনি নতুন পেন কেইটামান কি কৰে মানে ভগৱানৰ ওচৰত থয় বা ভগৱানৰ পৰা সেৱা কৰাই পেলাই কৰবা আনি পেলাই তেওঁলোকে থৈ দিয়ে পৰীক্ষাৰ দিনাখন তেওঁলোকে লৈ যায় ৰাতিপুৱা কিন্তু নতুন পেন লৈ গলে প্ৰবলেমটো কি হয় সিস্টেমটো কি হয় তেওঁলোকে যে নতুন পেন দি লিখিব বিচাৰে তেতিয়া কি হয় প্ৰথম অৱস্থাত তোমালোকে যিকোনো নতুন পেন লোৱা বহুত ভাল পেন ললে কি হয় প্ৰথম অৱস্থাত কিন্তু লিখিব নিবিচাৰে আৰু এতিয়াটো ঠাণ্ডা দিন এতিয়াও বেছি প্ৰবলেম হ'ব তো প্ৰথম অৱস্থাত আমি ঘেহিয়াই থাকিবলগীয়া হয় তো ঘেহিয়াই থাকোতে কি হয় বহুত টাইম গুচি যায় আৰু আমি ঘেহিয়ামনো ক'ত এক্সট্ৰা পেজতো নাই আমাৰ তাত তো সেইটো কাৰণে তোমালোকক মই এটো খুব গুৰুত্ব সহকাৰে লবা কথাটো যে তোমালোকে নতুন পেন লৈ পেলাই নাযাবা এক্সামত নতুন পেন মানে কি ৰানিং পেন লৈ যাবা নতুন পেন হক কিন্তু তোমালোকে এক দুদিন হেতু ইউজ কৰি লিখি তাৰ পিছত লৈ যাবা তেতিয়া তোমালোকে লিখোতে কোনো ধৰণৰ ঘেহিয়াই থাকিব নালাগে ডাইৰেক্টলি লিখিব পাৰিবা লগে লগে স্টাৰ্ট কৰিব পাৰিবা কিন্তু নতুন পেন ললে তোমালোকে স্টাৰ্ট লগে লগে কৰিব নোৱাৰিবা তাত ঘেহিয়াই থাকিবলগীয়া হ'ব হা তো হেতু কাম কৰিলে কি হ'ব বহুত টাইম লছ হয় হেতু আমি নজনাকে আমাৰ টাইমটো লছ হৈ থাকে আমি এবাৰ পেনটো ললো ঘেহিয়ালো নিলিখিলে আৰু এটা পেন চেঞ্জ কৰিলো তেনেকৈ চেঞ্জ কৰোতে বহুত টাইম লাগি যায় গতিকে হেতু কাম তোমালোকে কেতিয়াও নকৰিবা সদায় কি কৰে ৰানিং পেন বিলাক তোমালোকে লৈ যাবা ইয়াৰ পিছতে আৰু এটা কথা আমি জানো যে পেনৰ দুটা ভাগ আছে এটা জেল পেন এটা বল পেন তো জেল পেন বিলাক তোমালোকে কেতিয়াও ইউজ নকৰিবা এক্সামত সদায় বল পেন ইউজ কৰিবা আৰু এডমিটত লিখাও থাকে বল পেন ইউজ কৰিবলৈ তো সদায় বল পেন ইউজ কৰিবা কাৰণ জেল পেন ইউজ কৰিলে কি হয় কেতিয়াও বহুতৰ হাত ঘামে হাতৰ কি ঘাম লাগি পেলাই কি হয় চিয়াইখিনি স্প্ৰেড হৈ যায় বা বিভিন্ন কাৰণত চিয়াইটো স্প্ৰেড হ'ব পাৰে গতিকে বল পেন দি লিখিলে তাত পানী লাগিলে একো নহয় গতিকে সদায় বল পেনটো ইউজ কৰিবা এতিয়া এইচএসএলসিৰ ক্ষেত্ৰত আৰু এটা কথা কম যেহেতু তোমালোকে ওএমআৰ শিট ফিল আপ কৰিব গৈ আছা গতিকে ওএমআৰ শিট ফিল আপ কৰোতে এটা কাম তোমালোকে কৰিব পাৰা ওএমআৰ শিট ফিল আপ কৰাৰ কাৰণে বেলেগ এটা এক্সট্ৰা পেন ল'বা এক্সট্ৰা পেন মই দেখাইছো এইটো পেনৰ এইটো যোনটো আগটো লাগিছা নিপটো বুলি কয় এইটো বস্তু তোমালোকে অলপ ডাঠ চাই ল'ব লাগিব মানে অলপ মোটা চাই লিখিব লাগিব আমি লিখোতে মিহি পেন ইউজ কৰিব লাগে সেইটো আমি জানো কিন্তু যদি ওএমআৰ শিট ফিল আপ কৰোতে আমি যদি এই যে এইটো যোনটো আমাৰ নিপটো আছে সেইটো যদি আমি অলপ ডাঠ চাই লওঁ অলপ ডাঠ লিখা লওঁ তেতিয়া কি হ'ব ওএমআৰ শিট ফিল আপ কৰোতে আমাৰ অকণ সুবিধা হ'ব তাত আমি অলপ ৰাউন্ড কৰিলে গোটেইটো ফিল হৈ যাব কিন্তু আমি মিহি পেন লৈ যাওঁ মিহি লিখা পেন লৈ যাওঁ তাত কি হ'ব বহুত সময় আমি ঘূৰাব লাগিব তাৰ পিছত ফিল আপ হ'ব তাত হেতু কি হ'ব টাইম বেছি ল'ব কিন্তু অলপ যদি ডাঠ লিখা পেন লৈ যাওঁ তেতিয়া কি হ'ব হেতু টাইম অলপ আমাৰ বাচি যাব ওএমআৰ শিটটো সোনকালে ফিল হ'ব আৰু বাচি যাব গতিকে তোমালোকে হেতু কাম কৰিবা দোকানত গৈ ক'লে হ'ল বুলি অলপ ডাঠ লিখা পেন লাগে মিহিলটো নালাগে অলপ ডাঠ লিখা পেন লাগে তো হিহঁতে তোমালোকক দি দিব তো হেতু সেপাৰেটকৈ ৰাখিবা
সেইটো হেণ্ডৰাইটিঙত তোমালোকে সেইটো ইউজ কৰিব নালাগে লিখোঁতে, সেইটো জাষ্ট তোমালোকে OMR শ্বীট ফিল আপ কৰোঁতে সেইটো পেন ইউজ কৰিবা। আৰু এটা কথা যে তোমালোকে কেতিয়াও কিন্তু এক্সামলৈ যাওঁতে আমি হয়তো এনেই ঘৰুৱা লিখাত আমি কিছুমান ধৰা 5 টকীয়া হয়নে কেতিয়াবা 2 টকীয়া 3 টকীয়া পেন ইউজ কৰোঁ, কিন্তু এক্সামলৈ যাওঁতে এটা ভাল পেন তোমালোকে লৈ যাবা। কেতিয়া বহুত সময় দেখা যায় সেই যে আমাৰ 5 টকীয়া বা 2-3 টকীয়া সেইবিলাক কি হয় কেতিয়াবা চিয়াহীটো ওলাই যায়, স্প্ৰেড হৈ যায়। তেনে অৱস্থা যদি এক্সামত হয় গোটেই কপিটো বৰবাদ হৈ যাব। গতিকে এটা এডভাইচ কৰিম তোমালোকে অলপ দামী চাই পেন 20 টকীয়া 30 টকা 40 টকা 50 টকা তেনেকুৱা পেন তোমালোকে কি কৰা এক্সামৰ কাৰণে মানে প্ৰস্তুত কৰা। তোমালোকে এতিয়াই কিনি লৈ আহা, অলপ লিখি পেলাই ৰাখিবা, যাতে মই আগতো অলৰেডি ক'লোৱে যে আমি ৰানিং পেন লৈ যাব লাগে। গতিকে তেনেকুৱা অলপ দামী পেন ল'বা, কম দামী পেন নল'বা। তেতিয়া কি হ'ব তোমালোকে লিখোঁতে সুবিধা পাবা, গ্ৰিপটো ভাল থাকিব। আৰু এটা কথা ক'ব পাহৰিছোঁ যে আমি যদি ৰানিং পেন লওঁ কি হ'ব আমাৰ গ্ৰিপটো এডজাষ্ট হৈ যায়। তোমালোকে দেখিবা আমি লিখোঁতে যেতিয়া আমি এটা পেন দি লিখি থাকোঁ সেইটো আমাৰ গ্ৰিপটো এডজাষ্ট হৈ যায়, কিন্তু আমি যেতিয়া নতুন পেন এটা লওঁ সেইটো গ্ৰিপটো অলপ খেলি মেলি থাকিব পাৰে, ছেম গ্ৰিপ নাথাকিব পাৰে। মই এইটো পেনৰ এক্সাম্পলে দিম যে এইটো পেন দি মোৰ লিখা অভ্যাস, গতিকে মই লিখি আছোঁ গ্ৰিপটো মোৰ এইটোৰ লগত এডজাষ্ট হৈ গৈছে। কিন্তু এতিয়া নতুন পেনটো হয়তো অলপ মোটা থাকিব বা অলপ মিহি থাকিব, সেইটো গ্ৰিপটো এডজাষ্ট হ'বলৈ আমাৰ অলপ টাইম লাগি যায়, এই আঙুলিকেইটা অলপ টাইম লাগি যায়, যাৰ বাবে আমাৰ স্পীডটো আহোঁতে অলপ টাইম লাগে। আমি নজনাকৈ আমাৰ এডজাষ্ট হ'বলৈ আমাৰ টাইম লাগে পেনটোৰ লগত। গতিকে সেইকাৰণে কৈছোঁ ছেইম তোমালোকৰ যোনবিলাক পেন ল'বা সেইবিলাক ছেইম কোৱালিটিৰ ল'বা, ছেইম পেন ল'বা, যাতে গ্ৰিপটোৰ লগত তোমালোকৰ আঙুলিটো এডজাষ্ট হৈ যায়। লিখোঁতে যাতে তোমালোকে ফ্ল'লেছলি লিখি গৈ থকা, কোনো ধৰণৰ এডজাষ্টমেণ্টৰ দৰকাৰ নহয়। এইবিলাক বস্তু সৰু সুৰা বস্তু হয়তো তোমালোকে ধ্যান দিয়া নাই, কিন্তু এক্সামত বস্তুবিলাক তোমালোকে গম পাবা যে পেনৰ কাৰণে কিন্তু বহুতখিনি সময় আমাৰ লছ হয়। গতিকে সেই সময়খিনি লছ নহ'বলৈ এইখিনি কথা মই ক'লোঁ। তো বাকী তোমালোকে চাবা বস্তুবিলাক কি পেন তোমালোকে ভাল পোৱা, নিজে পেন লৈ পেলাই এতিয়াৰ পৰা তোমালোকে পেনবিলাক ৰানিং পেন মানে কৰি লোৱা, যাতে এক্সামত গৈ তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তো এইখিনি আছিলে পেন সম্বন্ধীয় কিছুমান কথা। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা ক্লাছ 10ৰ বাবে প্ৰি ফাইনেল এক্সামৰ টেষ্ট পেপাৰখিনি কালেক্ট কৰি ইংলিছৰ 25টা টেষ্ট পেপাৰ কালেক্ট কৰি MCQখিনি ছল্ভ কৰি এখন ই-বুক প্ৰস্তুত কৰা হৈছে। তো যদি কালেক্ট কৰিব বিচাৰিছা ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছত দিয়া হৈছে, তাত চাই কালেক্ট কৰিব পাৰা। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।